वेलकम टू साइंस गुरु आसाम। मैं साइकल सर सकलोके आगतम जानाइছো। आजिर भिडिओटुत मैं तोमालोকক क्लास 10 जनरल साइंसर चैप्टार 12 विद्युत इलेक्ट्रिसिटी आमी सुपर रिविजन करिम और एटु चैप्टार तोमालोके चोৱা एटु चैप्टार एसएसएलसी 2023 ब्लुप्रिंट हिसाबत एटु 6 मार्क्स আছে और 6 मार्क्सर ভিতৰত ইয়াতে 1 मार्क्सर और ইয়াতে 1 मार्क्सर দুটা কোশ্চিন আহিব। এই দুটা এমসিকিউ অবলিক ভিএসএ টাইপ কোশ্চিন और এইটো চোৱা এইটো এমসিকিউ অবলিক ভিএসএ টাইপ কোশ্চিন। এই কোশ্চিনটো আহিব নলেজ বেস, এইটো কোশ্চিন আহিব আন্ডারস্ট্যান্ডিং বেস। সো মই গোটেইখিনি তোমালোকক দেখুৱাই দিম আৰু এই 2 মাৰ্কছৰ এটা কোশ্চিন নলেজ বেস আৰু 2 মাৰ্কছৰ এটা কোশ্চিন আন্ডারস্ট্যান্ডিং বেস কোশ্চিন আহিব। সো এই ক্ষেত্ৰত চোৱা এই 2 মাৰ্কছৰ যেটো কোশ্চিন আহিব এই কোশ্চিনটো নিশ্চিতভাৱে অংক আহিব আৰু ইমান জটিল অংক নাহে, সিম্পল অংক আহিব। ইমান তোমালোকে দীঘল দীঘল যিবিলাক ডিফিকাল্ট অংকবিলাক কৰিব নালাগে, সিম্পল অংকবিলাক চোৱা আৰু কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা, ফৰ্মুলাবিলাক ক্লিয়াৰ কৰি লোৱা, নিশ্চিতভাৱে তুমি যেটো অংক আহিব সেই অংকটো ক্লিয়াৰ কৰিব পাৰিবা। ঠিক আছে, মই তোমালোকক দেখুৱাই দিম, লগতে ইম্পৰ্টেন্ট কোশ্চিনো মই তোমালোকক দেখুৱাই দিম। হেগলৈকে ভিডিওটো চাই থাকিবা। তো যিমান পাৰে ভিডিওটো লাইকটো দিবাই আৰু শেয়াৰ কৰা যাতে বন্ধুবৰ্গ সকলো তোমালোকে গম পায়। তাৰপিছত চোৱা ইয়াতে চোৱা বিদ্যুতৰ প্ৰথমতে ইয়াতে তোমালোকে এটা বস্তু মন কৰিব লাগিব, বিদ্যুতৰ বিদ্যুৎ কি। সো বিদ্যুৎ পৰিবাহীৰ মাজেৰে যেটো প্ৰবাহৰ গতি এইটো হৈছে বিদ্যুৎ। ঠিক আছে, বিদ্যুৎ যেটো প্ৰবাহ পৰীক্ষাত এইটো আহে বিদ্যুৎ প্ৰবাহ কাক বলে। বিদ্যুৎ প্ৰবাহ হৈছে কি प्रति सेकेंडत 1 कुलम्ब आधानर प्रवाहर हारक की विद्युत प्रवाह বুলি কোৱা হয়। ঠিক আছে, ইয়াতে দিয়া আছে I = Q/T। এই যেটো ফর্মুলা I = Q/T এইটো মনত ৰাখিলে হৈ গল। ইয়াতে চোৱা I বিদ্যুৎ প্ৰবাহৰ SI একক হৈছে কি এম্পিয়াৰ আৰু আধানৰ SI একক হৈছে কুলম্ব আৰু সময়ৰ SI একক হৈছে সেকেন্ড। সো ইয়াৰ পৰা কিন্তু পৰীক্ষাত আহে যে 1 এম্পিয়াৰ কাক বলে। সো 1 এম্পিয়াৰৰ সংজ্ঞা তোমালোকে দিবলৈ হলে তুমি এইটো মনত ৰাখিলে হল এইটো। ঠিক আছে, 1 কুলম্ব আধান 1 সেকেন্ডত যদি কোনো এটা পৰিবাহীৰ মাজেৰে পাৰ হয় তেনেহলে তাৰ প্ৰবাহক কি 1 এম্পিয়াৰ বুলি কোৱা হয়। সো এইখিনি মনত ৰাখিলে হৈ গল। তাৰপিছত চোৱা এটা ইলেক্ট্ৰনৰ আধানৰ মান এইটো পৰীক্ষাত আহে। সো 1.6 × 10⁻⁻19 যেটো নলেজ বেস আন্ডারস্ট্যান্ডিং বেস নলেজ বেস যেটো এমসিকিউ আহিব এইটো আহিব পাৰে। ঠিক আছে, তাৰপিছত 1 কুলম্ব আধানত কিমানটা ইলেক্ট্ৰন থাকে। সো এটা 6 × 10⁻18 ইয়াতে একুৰেট মানটো কিন্তু 6.25 হ'ব। 10⁻18 6.25 ওকে 25 থাকিলে এইটো ৰাইট দিবা, নাইবা যদি 6 থাকে এইটোও ৰাইট হ'ব। তাৰপিছত চোৱা মিলি এম্পিয়াৰ মানে 10⁻³ আৰু মাইক্ৰো এম্পিয়াৰ এটা আছে, মাইক্ৰো এম্পিয়াৰ মানে 10⁻⁻6 ইয়াতে 1 মিলি এম্পিয়াৰ। সো এইটো হৈছে 1 মিলি আৰু 1 মাইক্ৰো থাকিলে এনেকুৱা থাকিব। ঠিক আছে, ক্যাপিটেল এমৰ নিচিনা কিন্তু এইটো ৰোমান আখৰ হয় মাইক্ৰো। সো এইটো তোমালোকে মন কৰিবা 10⁻⁻6 হয় এইটো। ঠিক আছে, আৰু এটা বস্তু মন কৰিবা এইটো হৈছে এমিটাৰ বিদ্যুৎ প্ৰবাহৰ হার জুখিবলৈ, বিদ্যুৎ প্ৰবাহৰ কিমান পাৰ হয় এইটো জুখিবলৈ এমিটাৰ ব্যৱহাৰ কৰা হয়। ঠিক আছে, এমিটাৰৰ সঁজুলিৰ সহায়ত এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা হয়। পৰীক্ষাত এইটো আহে এমিটাৰৰ কাম কি বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰে আৰু ইয়াক কি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। মনত ৰাখিবা এমিটাৰ সদায় কি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়, কিন্তু ভল্ট মিটাৰ আমি অলপ পিছত পাম যেটো তোমাৰ সমান্তৰালভাৱে সংযোগ কৰা হয়। তোমালোকে জানাই শ্ৰেণীবদ্ধ সমান্তৰাল এইবিলাক কি আমি ফুল চেপ্টাৰত এইবিলাক আলোচনা কৰিছোঁ। যদি ফুল চেপ্টাৰ ভিডিওটো চোৱা নাই চাই ল'বা, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ 6 মাৰ্কছ আছে, 6 মাৰ্কছে আমাক লাগিব। সো ইয়াতে চোৱা এই যেটো অংক আছে এই অংকটো তোমালোকৰ পৰীক্ষাত এইটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে। 2 মাৰ্কছৰ ইয়াতে I = Q/T যেটো ফৰ্মুলা আছে এই ফৰ্মুলাৰ দ্বাৰা অংকটো আহিছে। ইয়াতে চোৱা ইয়াতে বিদ্যুৎ প্ৰবাহ দিছে আৰু ইয়াতে কি আধান উলিয়াব দিছে আৰু সময় দিয়া আছে 10 মিনিট। সো 10 মিনিটটো তোমালোকে জানা 10 মিনিটটো ইয়াতে t টো যদি 10 মিনিট হয় এইটো 600 সেকেন্ড হৈ যাব আৰু I টো বিদ্যুৎ প্ৰবাহ ইয়াতে 0.5 এম্পিয়াৰ আছে। সো ইয়াতে এইটো ফৰ্মুলা ইয়াতে I = Q/T Q = IT। সো I মানে 0.5 * এইটো 600 তুমি এনেকে লিখিলে হলে যে 0.5 মানে কি 0.5 মানে 1/2। ঠিক আছে, 1/2 * এইটো 600 তাৰপিছত হৈ গল কি 300 আৰু আধানৰ একক হৈছে কুলম। সো কুলম লিখিলে হৈ গল। সো এনেদৰে তুমি লিখিলে তো 2 মাৰ্কছৰ ভিতৰত 2 মাৰ্কছ তুমি পাই যাবা। তোমাৰ পৰে কিতাবত কিন্তু শর্টকাট দিয়া আছে, তুমি শর্টকাট ইউজ নকৰিবা। প্ৰথমতে দিয়া আছে কি দিয়া আছে, তাৰপিছত আমি জানো যে I = Q/T এনেকৈ লিখিবা। সো এটা বিদ্যুৎ প্ৰবাহ বৰ্তনী বুলিলে কি বুঝা। সো বৰ্তনী এটা হ'বলৈ হলে নিৰবিচ্ছিন্ন প্ৰবাহ চালিত হ'ব লাগিব। সো এইটো এটা বৰ্তনীৰ ছবি চোৱা,
ইয়াতে এটা কোক আছে, ব্যাটারি আছে, ইয়াতে চাবি দিয়ে আছে, এমিটার আছে, এটা বাল্ব আছে। আৰু চোৱা এটা মন কৰিবা, ইয়াতে এটা বস্তু মন কৰিবা, ইয়াতে যিটো চিহ্ন আছে ইয়াতে চোৱা, এইটো প্লাছ চিহ্ন আৰু এইটো সৰুটো ইফালে মাইনাছ ইফালে প্লাছ। চ' মাইনাছৰ পৰা ইফালে চোৱা ইলেক্ট্ৰনবোৰ ইফালে গতি কৰে, ইলেক্ট্ৰন যিবিলাক থাকে ইলেক্ট্ৰনবোৰ মাইনাছৰ পৰা প্লাছৰ ফালে গতি কৰে, আৰু ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত বিদ্যুৎ প্ৰবাহ চালিত হয়। চ' আই হৈছে কি বিদ্যুৎ প্ৰবাহ। বিদ্যুৎ প্ৰবাহ সদায় কি ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশত চালিত হয়, অৰ্থাৎ ব্যাটাৰীৰ যিটো প্লাছ চিহ্ন আছে এই প্লাছ চিহ্নৰ পৰা মাইনাছ চিহ্নৰ ফালে তোমাৰ কি হ'ব বিদ্যুৎ প্ৰবাহটো চালিত হ'ব। এই সৰু সৰু বস্তু তুমি মন কৰিবা। তাৰপিছত চোৱা ইয়াতে বিদ্যুৎ প্ৰবাহৰ এককৰ সংজ্ঞা, এইটোতো 1 এম্পিয়াৰৰ যিটো সংজ্ঞা এইটো দিব দিছে। এই চোৱা বিভৱ ভেদ, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বিভৱ ভেদ কাক বোলে পৰীক্ষাত আহিব পাৰে? এই যে প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান নিয়তে কৰা কাৰ্যক দুই মূৰৰ মাজৰ বিভৱ ভেদ বুলি কোৱা হয়। চ' বিভৱ ভেদ ভি ইজ ইকুৱেল টু কি W/Q, ঠিক আছে। W/Q, ডাব্লু কি? ডাব্লু মানে কাৰ্য, ঠিক আছে। কাৰ্যৰ একক কি? জুল, ঠিক আছে, আৰু আধানৰ একক কুলম্ব। ইয়াতে বিভৱ ভেদৰ এছআই একক হৈছে ভল্ট, ঠিক আছে, ইয়াতে দিয়ে আছে চোৱা বিভৱ ভেদৰ এছআই একক কি? ভল্ট। চ' ইয়াতে 1 ভল্ট হ'বলৈ হ'লে কি হ'ব লাগিব? চ' 1 ভল্ট সমান কি 1 জুল পাৰ 1 কুলম, ঠিক আছে, 1 কুলম, এইটো চি এইটো। চ' এতিয়া চোৱা, এতিয়া তোমালোকে এতিয়া ধুনীয়াকৈ ক'ব পাৰিব 1 ভল্টৰ যদি সংজ্ঞা হয়, চ' 1 ভল্টৰ সংজ্ঞা দিবলৈ হ'লে ইয়াৰ পৰা তুমি 1 ভল্টৰ সংজ্ঞা দিব পাৰিবা। যেনেকৈ 1 ভল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ 1 কুলম্ব আধান তাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ চালিত কৰোঁতে যদি 1 জুল কাৰ্য কৰিব লাগে। চোৱা 1 জুল কাৰ্য 1 কুলম্ব আধান, চ' 1 কুলম্ব আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিওঁতে যদি 1 জুল কাৰ্য কৰিব লাগে তেনেহ'লে তাৰ বিভৱ ভেদক 1 ভল্ট বুলি কোৱা হয়। চ' 1 এম্পিয়াৰ পালোঁ, 1 ভল্ট পালোঁ, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, তোমালোকৰ আহিব পাৰে। তাৰপিছত চোৱা এই যিটো অংক আছে এই অংকটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে চাবা প্ৰিভিয়াছ ইয়েৰতো আহিছিল। ইয়াতে চোৱা ভি ইজ ইকুৱেল টু W/Q, এই ফৰ্মুলাৰ পৰাই অংক আহিছে। ভি ইজ ইকুৱেল টু W/Q, ইয়াতে দিয়া আছে কি ভি দিয়া আছে 12 ভল্ট আৰু কিউ দিয়া আছে তোমাৰ 2 কুলম। চ' ইয়াতে 2 কুলম্ব আধান দিয়া আছে, ঠিক আছে, কিউ দিয়া আছে 2 কুলম আৰু ভি দিয়া আছে কি 12 ভল্ট। তোমালোকে ইয়াতে লাগে কি কাৰ্য লাগে। চ' W ইজ ইকুৱেল টু হোৱাট? তো আমি জানো যে ভি ইজ ইকুৱেল টু W/Q, ইয়াতে W ইজ ইকুৱেল টু ভি ইনটু কিউ। চ' ভিৰ মান আছে 12, কিউৰ মান আছে 2, ইয়াতে হৈ গ'ল কি 24, ডাব্লুৰ একক কি জে, জুল, ঠিক আছে, এইটো জুল লিখি দিয়ে হৈ গ'ল 24 জুল। এনেকৈ তুমি অংকটো কৰিব লাগিব। চ' 2 মাৰ্কছ তুমি পাই যাবা, অ'কে। তাৰপিছত চোৱা পৰিবাহী এটাৰ বিভৱ ভেদ বৰ্তাই ৰখা এটা সঁজুলিৰ নাম নিশ্চিতভাৱে কোক হ'ব, বেটাৰী হ'ব। তাৰপিছত চোৱা দুটা বিন্দুৰ মাজত এই যে 1 ভল্টৰ যিটো সংজ্ঞা এইটো দিছে। তাৰপিছত ইয়াতে চোৱা এই কুৱেশ্যনটো চোৱা 6 ভল্টৰ বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধান কিমান শক্তি লাগিব? শক্তি মানে ইয়াতে ডাব্লু, ঠিক আছে, ডাব্লুৰ কথা কৈছে। ইয়াতে কিউ ইজ ইকুৱেল টু কিমান আছে? তো 1 কুলম্ব আছে। তাৰপিছত ভি ইজ ইকুৱেল টু কিমান আছে? 6 ভল্ট আছে। তো এই দুটা ৰাশি দিয়ে আছে, এটা ৰাশি তোমাক লাগে। তো আমি জানো কি ভি ইজ ইকুৱেল টু W/Q, এইটোৱে আমি জানো। এতিয়া ডাব্লু ইজ ইকুৱেল টু কি যে ভি ইনটু কিউ। চ' ভিৰ মান কিমান আছে? 6, কিউৰ মান কিমান আছে? 1। চ' কিমান হৈ গ'ল? 6 হৈ গ'ল, 6 × 1, তো এইটো কি হৈ গ'ল? জুল। এতিয়া 6 জুল তুমি ইয়াতে শক্তি ইয়াতে প্ৰয়োজন হ'ব, অ'কে। তো ইয়াতে চোৱা তাৰপিছত এই বেটাৰীবিলাক কেনেদৰে সংযোগ হয়, ইয়াতে প্লাছ মাইনাছ ধুনীয়াকৈ দেখুওৱা হৈছে। বৰ্তনীৰ কিছুমান ছবি দি তোমাক MCQ টাইপ কুৱেশ্যন দি দিব পাৰে। চ' এটা বৰ্তনী হ'বলৈ হ'লে কিন্তু মাজত খালী থাকিব নোৱাৰে। ছাপ'জ এটা প্লাগ চাবি বন্ধ, ইয়াতে এই বিন্দুটো যদি নাথাকে তেনেহ'লে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত নহ'ব। ইয়াতে চোৱা মুক্ত অৱস্থাত আছে, ডেট মিনছ ইয়াতে ছুইচটো অন কৰা নাই, অ'কে। চ' এইবিলাক বস্তু কিন্তু তুমি চাব লাগিব, নহ'লে অলপ দিগদাৰী হৈ যাব। তাৰপিছত চোৱা ইয়াতে আন কিছুমান বস্তু যেনে এমিটাৰৰ সংযোগটো ছাপ'জ এনেকৈ দিয়া আছে, এটা বেটাৰী এনেকৈ দিয়া আছে, এইটো প্লাছ এইটো মাইনাছ, ঠিক আছে, এইটো এনেকৈ বাল্ব দিয়া আছে। তো ইফালে প্লাছ থাকিব, ইফালে মাইনাছ থাকিব। ছাপ'জ এইটো এমিটাৰ সংযোগ কৰিছে, ঠিক আছে। তো এমিটাৰৰ সংযোগ ক্ষেত্ৰত চোৱা ইফালে মাইনাছ থাকিব লাগিব, ইফালে প্লাছ থাকিব লাগিব। যদি এই প্লাছ মাইনাছটো ওলোটা কৰি দিয়ে, ইফালে মাইনাছ ইফালে প্লাছ যদি কৰি দিয়ে তেনেহ'লে এইটো বৰ্তনী নহ'ব, ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত নহ'ব, অ'কে। চ' এই তোমাৰ এই কানেকশ্যনবিলাক তুমি মনত ৰাখিব লাগিব। ইয়াতে চোৱা যিটো ভল্ট মিটাৰ, মনত ৰাখিবা ভল্ট মিটাৰ বিভৱ ভেদ জুখিবলৈ ভল্ট মিটাৰ সংযোগ কৰা হয়। ভল্ট মিটাৰটো চোৱা ইয়াতে সমান্তৰাল সংযোগ কৰা হৈছে, ইয়াতে কি সমান্তৰাল সংযোগ, আৰু চোৱা এমিটাৰটো কি শ্ৰেণীবদ্ধ সংযোগ কৰা হৈছে। মনত ৰাখিবা এইটো যিটো আছে এইটো যেনেকৈ দুটা ইয়াতে ৰ'দ আছে, চ' এই ৰ'দ দুটা চোৱা এইটো সমান্তৰাল সজ্জাত দিয়া আছে,
ঠিক আছে আৰু যদি এনেকৈ থাকে এনেকৈ থাকে এইটো হৈছে শ্ৰেণীবদ্ধ সজ্জা সো ইয়াতে এমিটাৰটো সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় আৰু ভল্টমিটাৰটো কি সমান্তৰালভাৱে সংযোগ কৰা হয় সো এইটো আৰু ভল্টমিটাৰ বিভৱভেদ জোখিবলৈ ভল্টমিটাৰ ব্যৱহাৰ কৰা হয় পৰীক্ষাত কেতিয়াবা আহে যে ভল্টমিটাৰৰ কাম কি কিয় লাগে আমাক এটা হচ্ছে আন এটা ইম্পর্টেন্ট টপিক এটি হচ্ছে ওমর সূত্র ভেরি ভেরি ইম্পর্টেন্ট তোমালোকৰ এই চোৱা বিদ্যুৎ প্ৰবাহ তাৰপিছত বিভৱভেদ ওমর সূত্র এই তিনিটাৰ পৰা কোশ্চিন আহিব ম্যাক্সিমাম ইয়াতে কোশ্চিন আহিব সো এটা ওমর সূত্র কি উষ্ণতা স্থিৰ থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ ভি তারডালৰ মাজতে যোৱা প্ৰবাহৰ সমানুপাতিক ইয়াতে চোৱা ভি প্ৰপোৰ্শনাল আই যদি বিভৱভেদ বাঢ়ে প্ৰবাহ বাঢ়িব বিভৱভেদ ঠিক আছে কোৰ ব্যাটারি যদি ভোল্টেজ বাড়ে তেনেহলে তোমার বিদ্যুৎ প্রবাহ নিশ্চিতভাবে বাড়িব ঠিক আছে আর যদি ভোল্টেজ কমে তেনেহলে তোমার বিদ্যুৎ প্রবাহ কমে যাব ইয়াতে এটা এই ধ্রুবক মানটো যদি আমি তুলি দিও ভি = তোমার আই আর আহি যাব ঠিক আছে এই আর কি আর হইছে এটা সমানুপাতিক ধ্রুবক ঠিক আছে ইয়াক কি রোধ বুলি কোৱা হয় কি বুলি কোৱা হয় রোধ ঠিক আছে এটো কি রোধ বুলি কোৱা হয় মনত ৰাখিবা সো পৰীক্ষাত আহে রোধ কি রোধ হয়েছে পরিবাহীর গতিক বাধা দিয়া কারক রোধ হয়েছে পরিবাহীর গতিক বাধা দিয়া এটা কারক ওকে সো এতে দিয়া আছে হয়েছে মানে এই রোধর কথা হয়েছে রোধ হয়েছে আধানৰ গতিক বাধা দিয়া পরিবাহীর এটা ধর্ম সো ইয়ার এসআই একক হয়েছে ওম ঠিক আছে রোধর এসআই একক কি ওম এই আখৰৰ দ্বাৰা ইয়াকে বুজোৱা হয় ওকে এইখিনি বস্তু মন কৰিবা ইয়াতে আৰু ইয়াতে আর যদি আমি লওঁ আর = কিমান হৈ যাব ভি = আই হৈ যাব এই সমীকৰণৰ পৰা তোমালোকৰ অংক আহিব 2 মার্কসৰ যেটো অংক আছে 2 মার্কসৰ অংকটো এই সমীকৰণৰ পৰা আহিব আমি তিনিটা ইয়াতে ফৰ্মুলা পালো তিনিটা ফৰ্মুলাৰ ভিতৰত তোমালোকে চোৱা ইয়াতে I = q/t এটো পালো তাৰ পিছত আৰু পালো কি v = w/q এটো পালো তাৰ পিছত আৰু এটো পালো r = তোমাৰ এই যে vi ঠিক আছে r = vi তে v মানে v = ir ঠিক আছে যেটো ওমৰ সূত্ৰ সো এটো বিভিন্ন ধৰণে লিখিব পাৰি সো ইয়াৰ পৰা এই তিনিটা ফৰ্মুলাৰ পৰা এটা অংক আহাৰ ম্যাক্সিমাম চান্স আছে যেটো 2 মার্কসৰ তোমালোকৰ কোশ্চিন আছে ওকে সো আৰু আন্ডাৰষ্টেণ্ডিং বেস এটা কোশ্চিন আহিব এই কোশ্চিনটো ইয়াৰ পৰা এককৰ ভিতৰত ধৰিব পাৰে ইয়াতে সো তোমালোকৰ এটা বস্তু দি দিব পাৰে যেনেকৈ তোমাৰ কি 1 ওম বুলিলে কি বুজায় ইয়াতে সো এইটো দিয়া আছে 1 ওম এতে r = v/i ইয়াতে দিছে আর মানে রোধ সো 1 ওম এতে হবলৈ হলে তোমার কি 1 ভোল্ট ডিভাইডেড বাই 1 এম্পিয়ার হব লাগিব ঠিক আছে 1 ভোল্ট ডিভাইডেড বাই 1 এম্পিয়ার সো এটু কেনেকৈ কবা এটা পরিবাহীর দুই মূৰৰ মাজত বিভৱভেদ যদি 1 ভোল্ট হয় আৰু ইয়াৰ মাজৰে যদি 1 এম্পিয়ার প্ৰবাহ চালিত হয় তেনেহলে তার রোধক কি 1 ওম বলে এনেদৰে ক'ব লাগিব ঠিক আছে সো এনেদৰে ক'লে তোমালোকৰ ডেফিনিশনটো হৈ যাব ইয়াতে এটা বস্তু মন কৰিবা এটা বস্তু তোমালোকে মন কৰিব লাগিব সো দিস ভেরি ভেরি ইম্পর্টেন্ট তোমালোকৰ এই যেটো ইয়াতে ফৰ্মুলা দিয়া আছে I = কি v/r ইয়াতে যদি বিভৱভেদ স্থিৰ হৈ থাকে বিভৱভেদ ভোল্টেজটো যদি সাপোজ স্থিৰ হৈ থাকে তেনেহলে I ইনভার্সলি প্রপোর্শনাল 1/r ঠিক আছে যদি রোধ বাড়ে প্রবাহ কমিব আৰু রোধ যদি কমে তেনেহলে প্রবাহ বাড়িব এই ক্ষেত্ৰত পৰীক্ষাত এইটোও কোশ্চিন আহে তোমার যদি বিভৱভেদ স্থিৰ থাকে রোধ তোমার যদি দুগুণ করা হয় প্রবাহ আধা হ'ব মনত ৰাখিবা রোধ দুগুণ কৰিলে প্রবাহ আধা হ'ব সো এই রোধৰ মাজেৰে চালিত প্রবাহ ইয়াৰ রোধৰ কি রোধৰ ব্যস্তানুপাতিক প্রবাহ রোধৰ কি ব্যস্তানুপাতিক যদি রোধ দুগুণ করা হয় তেন্তে প্রবাহৰ মান আধা হয় ঠিক আছে রোধ 4 গুণ কৰিলে প্রবাহৰ মান 4 গুণ কমি যায় ওকে এটো মনত ৰাখিবা সো বৈদ্যুতিক বৰ্তনী এটাত বিভিন্ন ব্যৱহাৰিক ক্ষেত্ৰত প্ৰবাহৰ মান কম বেছি কৰিব লগা হয় সো এখানে যদি প্রবাহৰ মান কম বেছি কৰাৰ কাৰণে হেকানে এই যে রোধ ব্যৱহাৰ কৰা হয় আৰু এই রোধ বিলাক ব্যৱহাৰ কৰি প্রবাহৰ মান আমি কি কৰিব পাৰো কম বেছি কৰিব পাৰো আমাৰ প্ৰয়োজন হিচাপত আমি এটো কম পাৰো বঢ়াবও পাৰো ঠিক আছে সো এই কনসেপ্ট বিলাক তোমার ক্লিয়ার হবই লাগিব নহলে কিন্তু নহব তাৰ পিছত চোৱা যদি অত্যাধিক রোধ হয় তেনেহলে এটো কুপৰিবাহী হৈ যাব তাৰ পিছত ইয়াতে পৰিবাহীৰ রোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে দিস ইজ ভেরি ইম্পর্টেন্ট কোশ্চিন নলেজ বেস কোশ্চিন এটো আহিব পাৰে পৰিবাহীৰ রোধ তোমালোকে চোৱা 1 নম্বৰত ইয়াতে দিয়া আছে কি দৈৰ্ঘ্য পৰিবাহীৰ যেটো দৈৰ্ঘ্য r প্রপোর্শনাল l দৈৰ্ঘ্যৰ সমানুপাতিক দৈৰ্ঘ্য যিমান বাঢ়িব রোধ সিমান বাঢ়িব মনত ৰাখিবা সাপোজ দৈৰ্ঘ্য ইয়াতে দুগুণ কৰা হৈছে সো রোধও কি দুগুণ হ'ব রোধ দুগুণ কৰিলে আকৌ প্রবাহ কি হৈ যাব কাৰণ কি আমি জানো প্রবাহ তোমাৰ এই যে রোধৰ ব্যস্তানুপাতিক ঠিক আছে সো রোধ বাড়া মানে প্রবাহ কমা এটো মনত ৰাখিবা আৰু দৈৰ্ঘ্য বাড়া মানে রোধ বাড়িব সো রোধ বাড়া মানে প্রবাহ কমিব
সো এইটো আৰু কি প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে ৰ'দ যিটো আছে প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক সো প্ৰস্থচ্ছেদৰ কালি মানে 1/a a মানে প্ৰস্থচ্ছেদৰ কালি ওকে আৰু কি এইটো 2 নম্বৰ গল 3 নম্বৰ কি আছে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে লগতে 4 নম্বৰ অপচন তুমি লিখিবা উষ্ণতা ঠিক আছে উষ্ণতাৰ ওপৰত ৰ'দ নিৰ্ভৰ কৰে আৰু এই দুটা একেলগে যদি আমি লিখো r কি লিখিম r ৰ l/a এটা ৰ আহিব সো এটো প্রপোর্শনাল সো r প্রপোর্শনাল তোমার l/a আহিব আৰু এই প্রপোর্শনালটো তুলি দিলে কি হ'ব r ৰ l/a এটো কয় ৰ ঠিক আছে কি কব এটো ৰ এই ৰটো কি ৰ হৈছে ৰোধকতা ৰ হৈছে কি ৰোধকতা পৰীক্ষাতে এটো আহে যে ৰোধকতাৰ এসআই একক কি এসআই একক হৈছে ওম মিটাৰ এটো মনত ৰাখিবা ৰোধকতাৰ এসআই একক কি ৰোধকতাৰ এসআই একক ওম মিটাৰ ওকে সো দিস ইজ ভেরি ইম্পর্টেন্ট থিং তোমালোকে মনত রাখিবা যে রোধ দৈর্ঘ্যর সমানুপাতিক দৈর্ঘ্য বাড়িলে রোধ বাড়িব লগতে প্রস্থচ্ছেদৰ কালিটি কি সাপোজ এইটো তার আছে তারটো যিমান হকত আছে যদি তারটো এনেকে আৰু যদি হকত কৰা হয় তাৰ মানে ইয়াৰ প্ৰস্থচ্ছেদৰ কালিটো বাঢ়ি গৈছে তাৰৰ সো প্ৰস্থচ্ছেদৰ কালি যদি বাঢ়ি যায় রোধটো কি কমি যাব রোধ মানে বাধা কমিব ঠিক আছে সো বাধা কমাৰ লগে লগে কি প্ৰবাহ বাঢ়ি যাব এইটো মনত ৰাখিবা সো এই সৰু সৰু কনসেপ্টবিলাক তুমি জানিব লাগিব আৰু এই যেটো তোমাৰ r ৰ l/a এই ফৰ্মুলাৰ পৰা কিন্তু তোমালোকৰ অংকও আহিব পাৰে একো ভয় খাব নালাগে জাস্ট অংকটো মিলাই দিলে হ'ল ৰোধকতাৰ এসআই একক হৈছে ওম মিটাৰ এটো মই দেখুৱাই দিলো ওম মিটাৰ ৰোধকতাৰ এসআই একক ওম মিটাৰ ৰ'দ ওম আৰু ৰোধকতা ওম মিটাৰ এটো কিন্তু এমসিকিউ আহিব পাৰে তাৰ পিছত তোমালোকে সোয়াতে আন কিছুমান কোশ্চেন আছে যেনেকে তোমাৰ যেনে সংকৰ ধাতু যিবিলাক আছে সংকৰ ধাতু ইয়াতে ভেৰি ইম্পৰ্টেন্ট কোশ্চেন এটা লুকাই আছে যিবিলাক আমি পাউৰুটি হেকা হজুলি তাপ উৎপাদক যিবিলাক তোমাৰ হজুলি আছে এইবিলাক আমি সংকৰ ধাতুৰে তৈয়াৰ কৰো কাৰণ কি সংকৰ ধাতুৰ ইয়াতৰ উচ্চ উষ্ণতাটো সংকৰ ধাতু সহজে জাৰণ নঘটে অৰ্থাৎ জ্বলি না যায় ইহঁতৰ গলনাংক উচ্চ সেইকাৰণে এই সংকৰ ধাতু বাৰি যে বৈদ্যুতিক ইস্ত্ৰি পাউৰুটি হেকা হজুলি আৰু বৈদ্যুতিক তাপ উৎপাদকত এইবিলাক ব্যৱহাৰ কৰা হয় আৰু টাংস্টেন বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা হয় সো এইবিলাক সৰু সৰু পইণ্ট এটো মনত ৰাখিবা যেটো এমসিকিউত আহিব পাৰে ইয়াতে আন কিছুমান সৈতে ৰোধকতা দেখুৱা হৈছে কেইটামান ৰোধকতা তোমালোকে মনত ৰাখিবা যেনেকে তুমি এই যে টাংস্টেনটো মনত ৰাখিবা তাৰপিছত এই যে নিক্ৰমটো মনত ৰাখিবা নিক্ৰম গত গল ইয়াতে চোৱাই যে নিক্ৰম কোন ধাতুৰ সংকৰ ধাতু এই সংকৰ ধাতু কেইটা মনত ৰাখিবা নিক্ৰম কি নিকেল তাম ম্যাঙ্গানিজ আৰু লোৰ সংকৰ ধাতু ঠিক আছে আৰু কি ম্যাঙ্গানিন আৰু তাম ম্যাঙ্গানিজ আৰু নিকেলৰ সংকৰ ধাতু তে কেইটামান সংকৰ ধাতু ইয়াৰ পৰা তুমি মনত ৰাখিবা আৰু পাৰাটো মনত ৰাখিবা কাৰণ এইবিলাক তোমালোকৰ আহিব পাৰে ওকে তাৰপিছত নিক্ৰমৰ 10 * 10 to the power 100 * 10 to the power -6 তাৰপিছত চোৱাই যে সৰু সৰু যিবিলাক কোশ্চেন আছে তোমাৰ যেটো তোমাৰ ওমৰ সূত্ৰ ব্যৱহাৰ কৰি অংকবোৰ কৰিছে 10.3 আছে 12.3 12.4 12.5 যেটো আছে 12.5 টো ইয়াতে গোটেই অংকটো ইয়াতে কৰি দিয়া নাই ঠিক আছে এই অংকটো অলপ তোমালোকৰ জটিল যেন লাগে কিন্তু ইমান জটিলো নহয় তোমালোকে ইয়াতে দুনিয়াকে ইয়াৰ পৰা চাব পাৰিবে ইয়াতে কি তোমালোকৰ যেটো এই মই দেখুৱাই দিলো ৰ l/a এই ফৰ্মুলাৰ পৰা ইয়াতে ৰ বাহিৰ কৰিব দিছে সো ৰ কি r/a/l ঠিক আছে r/a/l সো ইয়াতে সো r যেটো r ৰ মান ইয়াতে 1 দিয়া আছে সো ইয়াতে r ৰ মান 1 নহয় r ৰ মান কি দিয়া আছে 26 আৰু মুছি গল গোটেইখিনি মই আকৌ লিখি দিছো ৰ r/a/l ঠিক আছে তোমার r ৰ মান আছে 26 আৰু a ৰ মান কিমান দিয়া আছে a ৰ মান তোমাৰ কি ইয়াতে চোৱা a ৰ মানটো দিয়া নাই কিন্তু d ৰ মান দিয়া আছে মনত ৰাখিবা d ৰ মান মানে ব্যাসাৰ্ধ এটা বস্তু মন কৰিবা এইটো হৈছে বৃত্ত সো বৃত্তৰ যেটো ব্যাসাৰ্ধ এটো ব্যাসৰ আধা হয় সো বৃত্তৰ ব্যাসাৰ্ধ মানে d সো d ৰ মান দিয়া আছে কি 0.3 mm সো mm টো তুমি প্ৰথমতে মিটাৰত লব লাগিব মিটাৰত ললে কি এটো সাপোজ 0.3 * 10 to the power -3 মিটার এই পয়েন্টটো যদি তুমি উঠাই দিয়া তেনহলে 3 হৈ যাব 3 * 10 to the power -4 মিটার হৈ যাব ওকে সো এইটো হৈছে d এতে সোয়া আমাক তো d না লাগে আমাক লাগে a সো a এর মানটো কি পাই r², এর মানটো কি a মানে বৃত্তৰ কালি এইটো হৈছে বৃত্ত প্ৰস্থচ্ছেদৰ কালি এইটো কালিটোহে লাগে আমাক সো কালি বাহিৰ কৰিবলৈ যেহেতু এইটো বৃত্ত আকাৰত আছে এইটো বৃত্তৰ কালি উলিয়াব লাগিব সো পাই মানে তোমালোকে জানা 22/7 এইটো আৰু ইনটু এইটো কি r আছে r মানে কি d/2
ঠিক আছে আর মানে কি d/2 এতে গোটেইখিনি তুমি স্কোয়ার কৰিব লাগিব এইটো যদি স্কোয়ার কৰা তেনেহলে কিমান হৈ যাব তোমাৰ এই 22/7 লগতে এইটো তলত কি আহিব ইনটু এইটো 2 স্কোয়ার কৰিলে তলত 4 আহিব আৰু ওপৰত কি d স্কোয়ারটো থাকি যাব d স্কোয়ার এতে এই d স্কোয়াৰৰ ঠাইত তুমি এই মানটো বহাব লাগিব ঠিক আছে এই মানটো যেটো আমি d পালো 3 × 10⁻⁻4 স্কোয়ার এতে সোয়া 3 × 10⁻, এটো 3 × 10⁻4 যদি স্কোয়ার করিবা স্কোয়ার কৰিলে এটো কি 9 আহিব আৰু 10⁻, এটো কি আহিব -8 আহিব মনত ৰাখিবা এটো পাওয়াৰটো পূৰণ হ'ব সো এই d স্কোয়াৰৰ ঠাইত তুমি এই মানটো বহাব লাগিব বহাই তুমি অঙ্ক কৰিবা তুমি এই উত্তৰটো তুমি পাই যাবা ওকে সো অলপ কৰি চাবা ইমান জটিল নহয় অলপ ইজি আছে ইয়াতে কিতাবৰ নিচিনা কিন্তু পৰীক্ষাত যদি কৰা একদম নহব তুমি কিন্তু ডিটেইলছ কৰিব লাগিব ঠিক আছে এটো 2 মার্কসৰ কাৰণে আহিব পাৰে তাৰ পিছত চোৱা এইটো 12.6 আছে এইটো ইম্পৰ্টেন্ট কোশ্চেন এইটো তো ইজি কোশ্চেন দিয়া আছে তুমি এইটো চাবা তাৰ পিছত 2 নম্বৰ প্ৰশ্নাৱলীৰ যেটো 1 নম্বৰ কোশ্চেন দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ফৰ এইটো 2 মার্কসৰ যেটো আন্ডাৰস্ট্যান্ড নলেজ বেস কোশ্চেন আছে এটো পৰিবাহীৰ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে পৰিবাহীৰ ৰোধ এটো আমি পালো দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰচেছৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পিছত আৰু এটা কি পালো পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে লগতে 4 নম্বৰ অপচন এটা লিখিবা এটো হৈছে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তাৰ পিছত তুমি চোৱা এইটো চোৱা একেই উৎসৰ লগত সংযোজিত একেই উৎস মানে কি বিভৱভেদ একেই আছে ঠিক আছে এখানে একেই উৎস বুলি কৈছে একেই পদাৰ্থৰ শকত আৰু এটা ক্ষীণ তার কেইটা কোনটো বেছি সহজে প্ৰভাৱ চালিত হ'ব নিশ্চিতভাৱে চোৱা এতে ক্ষীণ তার এটা দি আছে এটা শকত তার ঠিক আছে এটা আছে সাপোজ শকত তার আৰু এটা আছে ক্ষীণ তার ঠিক আছে নিশ্চিতভাৱে যেটো শকত তার আছে তার মাজেৰে প্ৰবাহ বেছি চালিত হ'ব কাৰণ শকত তাৰত ৰ'দটো কম বাধা কম যেহেতু রোধ কম তার মাঝে অধিক বিদ্যুৎ প্রবাহ চালিত হব সো এইটোৱে তোমার কারণ দিয়া আছে ওকে সো এনেকে তুমি এই যে এইটো আমি আলোচনা কৰিলো যেটো এই যে পাউৰুটি সেকা হজুলিত কিয় এইটো শংকৰ ধাতু ব্যৱহাৰ কৰা হয় ঠিক আছে 3 নম্বৰ কোশ্চেনটো তুমি ইয়াতে চাবা 4 নম্বৰ কোশ্চেনটোও চাবা ঠিক আছে সো এইখিনি তুমি কিন্তু 1 মার্কসৰ কাৰণে চাবা বেছি দীঘলকৈ মানে আনসার কৰাৰ দৰকাৰ নাই কাৰণ তোমালোকে চোৱা যেটো পৰীক্ষাৰ যেটো বহি থাকিব পৰীক্ষাৰ বহিত কিন্তু যেটো প্ৰথম যেটো 45 মার্কস থাকিব তাত কিন্তু তোমালোকৰ গোটেইখিনি নাম্বাৰৰ কোশ্চেন মার্ক এতে দিয়াই থাকিব এনেকে দিয়া থাকিব ঠিক আছে এনেকে তোমালোকৰ এনেকে দিয়া থাকিব তোমালোকৰ এনেকে দিয়া থাকিব ইয়াতে মাজত খালি জায়গা থাকিব ইয়াতে চোৱা কোশ্চেন নম্বৰ 1 অর রোমান 1 এতে থাকিব তবে কোশ্চেন নম্বৰ 1 এতে রোমান 2 এনেকে থাকিব এই এক লাইনত তুমি লিখিব লাগিব ওকে সো এখানে বেছি দীঘল লেখার প্রয়োজন নাই এনেকে কোশ্চেন নাম্বার দিয়াই আছে জাস্ট খালি তুমি আনসারটো লিখিলা বাস হয়ে গল ওকে সো এনেদৰে গোটেই তুমি 45 মার্কস যেটো MCQ/VSA টাইপ কোশ্চেনৰ ক্ষেত্ৰত তুমি এনেকুৱাই পাবা কোশ্চেন নাম্বারও দিব নালাগে তাত দিয়াই আছে কোশ্চেন নাম্বার ওকে সো এখানে হৰুকৈ তুমি বস্তুবিলাক চাব লাগিব এতিয়া চোৱা এতে যেটো সজ্জা আছে এতিয়া তোমালোকৰ এই যেটো রোধ আছে রোধক প্ৰণালীৰ রোধ এইটো চোৱা এইটো শ্ৰেণীবদ্ধ সজ্জাত রোধ আৰু এইটো আছে সমান্তৰাল সজ্জাত রোধ এই শ্ৰেণীবদ্ধ সজ্জাত মুঠ রোধ কেনেকৈ উলিয়াব পাৰি সমান্তৰাল সজ্জাত মুঠ রোধ কেনেকৈ উলিয়াব পাৰি সো এই কোশ্চেনটো কিন্তু তোমালোকৰ আহিব পাৰে 2 মার্কসৰ যেটো তোমাৰ কোশ্চেন আছে ইয়াতে চোৱা শ্ৰেণীবদ্ধ সজ্জাত যিবিলাক রোধ থাকে ইহঁতৰ বিভৱভেদ বেলেগ বেলেগ হয় মন কৰিবা শ্ৰেণীবদ্ধ সজ্জাত রোধত কি বিভৱভেদৰ মান কি বেলেগ থাকে কিন্তু বিদ্যুৎ প্ৰবাহ যেটো থাকে বিদ্যুৎ প্রবাহ একে থাকে প্রতিটো রোধৰ মাজেৰে একে বিদ্যুৎ প্রবাহ চালিত হয় শ্রেণীবদ্ধ সজ্জাৰ ক্ষেত্ৰত ঠিক আছে ইয়াতে ধুনিয়াকে দিয়া আছে সেইকাৰণে V2 আমি ডাইৰেক্ট এতে V1 + V2 + V3 ডাইৰেক্ট যোগ কৰিলে আমি মুঠ বিভৱভেদটো আমি পাই যাব পাৰো ঠিক আছে আৰু ইয়াতে ওমৰ সূত্ৰ ব্যৱহাৰ কৰি ইয়াতে আমি রোধটো এনেকৈ উলিয়াব পাৰি যেটো আমাৰ শ্ৰেণীবদ্ধ সজ্জাত রোধ R = R1 + R2 + R3 সো এনেকৈ এইটো পদ্ধতিত আমি শ্ৰেণীবদ্ধ সজ্জাত আমি মুঠ রোধ আমি বাহিৰ কৰিব পাৰি ঠিক আছে সো অঙ্কবোৰ তুমি শ্ৰেণীবদ্ধ সজ্জাত রোধৰ অঙ্কটো কৰি কেতিয়াবা মুঠ রোধ বাহিৰ কৰি তোমাৰ ওমৰ সূত্ৰৰ জৰিয়তে আমি বিদ্যুৎ প্ৰবাহ বাহিৰ কৰিব দিয়ে বা বিভৱভেদ বাহিৰ কৰিব দিয়ে এটো আমি উলিয়াব পাৰি ঠিক আছে আৰু শ্ৰেণীবদ্ধ সমান্তৰাল সজ্জাত যদি চোৱা সমান্তৰাল সজ্জাত এটা বস্তু মন কৰিবা প্ৰতিটো রোধ ইয়াতে সাপোজ 3টা রোধ আছে 3টা রোধৰ কিন্তু বিভৱভেদটো একে থাকে প্ৰতিটো রোধৰ বিভৱভেদ একে ঠিক আছে কিন্তু ইয়াতে চোৱা বিদ্যুৎ প্ৰবাহ ইয়াতে একে নহয় প্ৰতিটো রোধৰ মাজেৰে বেলেগ বেলেগ বিদ্যুৎ প্ৰবাহ চালিত হয় এতিয়া শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জাৰ মাজত তুমি পাৰ্থক্য আহিব পাৰে যেনেকৈ শ্ৰেণীবদ্ধ সজ্জাত প্ৰতিটো রোধৰ মাজেৰে একে প্ৰবাহ চালিত হয় কিন্তু সমান্তৰাল সজ্জাত প্ৰতিটো রোধৰ মাজেৰে প্ৰবাহৰ মান বিদ্যুৎ প্ৰবাহৰ মান কি বেলেগ বেলেগ ঠিক আছে আৰু ক'ব পাৰা 2 নম্বৰ ক'ব পাৰা যে শ্ৰেণীবদ্ধ সজ্জাত তোমার প্রতিটো রোধৰ বিভৱভেদ বেলেগ বেলেগ কিন্তু সমান্তৰাল সজ্জাত প্রতিটো রোধৰ বিভৱভেদ একে থাকে
সো এইটো ডিফারেন্স তোমার মনত রাখিলে হৈ গল সো যেহেতু 2 মার্কসে আহিব দুটা পার্থক্য তুমি লিখি দিবা সো এইটো ইয়াতে চোৱা যেটো সমান্তৰাল সজ্জা মই কলো সমান্তৰাল সজ্জাত ইয়াতে এটা বস্তু মন কৰিবা ইয়াতে মই তোমালোক অলপ ডাঙৰকৈ দেখুৱাই দিব বিচাৰিছো ইয়াতে সমান্তৰাল সজ্জাত তোমাৰ এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলা this is very important 1/rp মানে সমতুল্য রোধ সো 1/r1 + 1/r2 + 1/r3 এইখিনিত তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টত মোস্ট প্ৰবলি এটা ই আহিছিল যে r1 আৰু r2 দুটা রোধ আছে এই দুটা রোধ সমান্তৰাল সজ্জাত সংযোগ কৰা হৈছিল সাপোজ এইটো সমান্তৰাল সজ্জা এইটো আছে কি সমান্তৰাল সজ্জা ঠিক আছে এইটো আছে r1 এইটো আছে r2 সো ইয়াৰ মুড রোধ কিমান হ'ব সাপোজ ইয়াতে মুড রোধ ধৰিছো 1/r ঠিক আছে তো 1/r হলে ইয়াতে 1/r1 + 1/r2 1/r2 এইটোই হ'ব ফর্মুলা এই ফর্মুলা মতে যেহেতু সমান্তরাল সজ্জাত আছে এটো মুড রোধ যেতিয়া বাহিৰ কৰিব লাগিব তেতিয়া r ৰ মান আমাক লাগে r ৰ মান ঠিক আছে r = what এতি এই দুটাৰ যেটো আমি লসাগু লওঁ r1 * r2 হ'ব তে এতিয়া r1 আছে ইফালে r2 আহিব আৰু ইফালে কি r1 আহিব ইয়াতে এতিয়া আমাক r লাগে r যদি আমাক লাগে এইটো আমি উল্টাই দিলু এইটো বজ্ৰ পূৰণ হৈ যাব তেনেহলে কি হ'ব ইয়াতে r1 * r2 r1 * r2 টো ওপৰত আহিব ওপৰত তাৰ পিছত ইয়াতে সোৱা r1 + r2 ঠিক আছে এটা r2 + r1 r1 + r2 একই কথা সো এই মানটো আমি পাই গলো আমাক r ৰ মান লাগে সো 1/r ৰ মানটো নালাগে আমাক ঠিক আছে হেকত আহে আমি r ৰ মানটো উলিয়াব লাগিব সো r1 * r2 আর r1 + r2 এইটো হ'ব তোমাৰ মুঠ রোধৰ মান যদি r1 আৰু r2 এই দুটা রোধ যদি সমান্তৰাল সজ্জাত থাকে ওকে সো এনেদৰে তোমালোকৰ বিভিন্ন কনসেপ্ট বেস কিছুমান কোশ্চেন দিয়ে যেটো কোশ্চেন তুমি নিশ্চিতভাৱে আনসাৰ কৰিব পাৰিবা যদি তুমি অলপ ডেমাক লগোৱা নিশ্চিতভাৱে আনসাৰ কৰিব পাৰিবা আৰু এই তোমাৰ 12.8 যেটো ওমৰ সূত্ৰ ব্যৱহাৰ কৰি যিবিলাক অংক দিছে এই অংকবোৰ তুমি চাব লাগিব ওকে 12.9 অংকটো চাবা এইবিলাক ইজি অংকই দিয়ে আছে আৰু এই প্ৰশ্নাৱলীৰ ভিতৰত চোৱা তুমি এই যে মই তোমালোকক সাজেষ্ট কৰিম এতে সময়টো বহুত বেছি কম সো 4 আৰু 5 এই দুটো অংক তুমি চাই লবা ওকে তাৰ পিছত চোৱা এই যেটো ইয়াতে বৈদ্যুতিক ক্ষমতাৰ ইয়াতে দিয়ে আছে p = vi এই ফৰ্মুলাটো মনত ৰাখিবা যে p = কি vi ঠিক আছে সো বৈদ্যুতিক ক্ষমতা এটো বিভবভেদ ইনটু এম্পিয়াৰ বিভবভেদ ইনটু এম্পিয়াৰ ভোল্ট ইনটু এম্পিয়াৰ তো এই পৰীক্ষাত এইবিলাকো দিয়ে কেতিয়াবা সো ইয়াতে চোৱা ক্ষমতা সমান এটা দি দিয়ে ক্ষমতাৰ এসে একক কি বৈদ্যুতিক ক্ষমতাৰ এসে একক হৈছে ওয়াট মনত ৰাখিবা বৈদ্যুতিক ক্ষমতাৰ এসে একক কি ওয়াট ঠিক আছে অলপ পিছত পাম এটো তাৰ পিছত ইয়াতে বৈদ্যুতিক ক্ষমতা ইয়াতে গোটেইখিনি যদি তাপ হিচাপত অপচয় হয় এইটো আমি h লৈ আমি কৰিব পাৰো সো h = vi হৈ যাব আৰু এতে যদি সময় লগ লাগি থাকে h = vit প্ৰথমে আমি p = vi পালো ঠিক আছে তাৰ পিছত কি h = কি vi যদি t লগ লাগি থাকে এটো t হৈ যাব vi t এতিয়া v = ir যেটো ওমৰ সূত্ৰ v = ir এই ফর্মুলার দ্বারা ইয়াতে যদি আমি লগ লাগাও v ঠাইত আমি ir কৰি দিলু ঠিক আছে আৰু ইফালে it আছে ইয়াতে গোটেইখিনি কি i স্কয়ার হৈ যাব i স্কয়ার rt হৈ গল ওকে সো i স্কয়ার rt এইটো আমি পাব পাৰো i স্কয়ার rt কিন্তু ইয়াক আকৌ যদি আমি ট্রান্সফর্ম কৰো ইয়াতে যদি i টো লও i = কিমান হৈ যাব v/r যদি স্কয়ার ললে সাপোজ এটো i ৰ ঠাইত আমি কি বহাই দিব পাৰো v/r স্কয়ার ঠিক আছে তাৰ পিছত rt বহাই দিলু তাৰ পিছত ইয়াতে কি হ'ব সো v² / r² ইনটু ইয়াতে r আছে t আছে ইয়াতে r² আছে ইয়াতে r আছে এটা r ক্যান্সেল হৈ যাব কি হৈ যাব v² / r তাৰ পিছত t থাকি যাব v² / rt সো h = v² / rt সো এইটো কিন্তু তোমালোকৰ প্ৰশ্নাৱলীৰ এটা MCQ দিয়া আছে যে এইটো কোনটো হয় সো এইটো আমি পালো এটা পালো তাৰ পিছত এইটো এটা পালো h = তাৰ পিছত h = এইটো এটা পাই গলো ঠিক আছে সো এইবিলাক সৰু সৰু বস্তু তুমি মন কৰিবা ইয়াতে সব পৰীক্ষাত এটা কোশ্চেন আহে এইটো হৈছে কি তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ এই ফৰ্মুলাটোৰ পৰা তুমি মন কৰিবা ইয়াতে ফৰ্মুলাটোই দিয়া আছে যে h = i² rt সো i² কি বিদ্যুৎ প্ৰবাহ সো ইয়াতে তাপ সো তাপীয় ক্রিয়া জুলৰ সূত্ৰ ইয়াতে তুমি ইয়াৰ পৰাই তুমি ক'ব পাৰিবা যে রোধক এটাত উৎপন্ন হোৱা তাপ বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক সো রোধৰ সমানুপাতিক আৰু সময়ৰ সমানুপাতিক ঠিক আছে বিদ্যুৎ প্ৰবাহৰ বৰ্গৰ সমানুপাতিক রোধৰ সমানুপাতিক আৰু সময়ৰ সমানুপাতিক যেহেতু স্কয়ার আছে সেইকাৰণে বৰ্গ ক'ব লাগিব সো ইয়াকেই তোমাৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি কোৱা হয় ওকে
সো এইটোৱে লিখিলে হৈ যাব তাৰপিছত চোৱা ইয়াতে বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ওপৰত এটা অংক দিছে অংকটো তুমি ভালদৰে চাই ল'বা এই অংকটো চাবা এইটো জটিল কৰি দিছে যদিও তুমি এই যে যেনেকৈ I = H = I স্কয়াৰ RT সো ইয়াতে I = কি হ'ব I = তোমাৰ কি হ'ব H/RT ঠিক আছে I স্কয়াৰ আছে এতে I যদি স্কয়াৰটো যদি তুলি দিয়া নিশ্চিতভাৱে এটো ৰুট আমাৰ হ'ব H = RT ঠিক আছে H = RT ইয়াতে ডাইৰেক্ট এটো বহাই দিছে সো এইটো তুমি যেতিয়া অংক কৰিবা এইবিলাক কিন্তু ভাঙি ভাঙি অংকবিলাক কৰিব লাগিব সো আৰু এই সমীকৰণ 12.5 এইবিলাক কিন্তু লিখিব নালাগে বহুত লৰা ছোৱালী যে ভুলতে লিখি থৈ দিয়ে ঠিক আছে সো এনেদৰে চোৱা তাপৰ এসআই একক কিন্তু জুলে হ'ব তাপৰ এসআই কাৰ্যৰ একক জুল তাপৰ একক জুল এতিয়া চোৱা এই কোশ্চেনবিলাক যেটো তোমালোকৰ ইয়াতে দিয়া আছে 1 2 3 গোটেইখিনি তুমি চাবা এটো তোমাৰ অংক হিচাপত তাৰপিছত ইয়াতে বৈদ্যুতিক ক্ষমতাৰ ইয়াতে লাষ্ট যেটো টপিক দিয়া আছে বৈদ্যুতিক ক্ষমতা ইলেক্ট্ৰিক পাৱাৰ বৈদ্যুতিক ক্ষমতা কি ইয়াতে চোৱা কাৰ্য কৰাৰ হাৰক ক্ষমতা বুলি কোৱা হয় কাৰ্য কৰাৰ হাৰক কি ক্ষমতা বুলি কোৱা হয় এটো ক্ষমতাৰ এসআই একক তোমালোকৰ ইয়াতে দিয়া আছে ওয়াট ঠিক আছে W আকাৰৰ দ্বাৰা বুজোৱা হয় যেটো আমি বাল্ব লওঁ বাল্বত চাবা ইয়াতে 5 ওয়াট নাইবা 10 ওয়াট এইবিলাক লিখা থাকে ঠিক আছে কাৰণ এটো বাল্বৰ এটো ক্ষমতা বৈদ্যুতিক ক্ষমতা ইয়াতে P = VI ইয়াতে পৰীক্ষাত দিয়ে যে 1 ওয়াট কাক বলে 1 ওয়াট হ'বলৈ হলে 1 ভোল্ট * 1 এম্পিয়াৰ মই অলপ আগত দি দিলো তোমালোকক P = VI সো V মানে বিভৱবেগ সো বিভৱবেগ 1 ভোল্ট হ'ব লাগিব আৰু বিদ্যুৎ প্ৰবাহ 1 এম্পিয়াৰ চালিত হ'ব লাগিব এইখিনি তুমি ক'ব পাৰা যে 1 ভোল্ট বিভৱবেগ চলোৱা কোনো বৈদ্যুতিক সঁজুলিয়ে 1 এম্পিয়াৰ প্ৰবাহ কৰিয়ালে তাৰ খৰচ হোৱা যেটো ক্ষমতা এই ক্ষমতাক 1 ওয়াট বলে ঠিক আছে সো এইটো তুমি 1 ওয়াটৰ সংজ্ঞা দিব পাৰা এইখিনিতে আন বস্তু মনত ৰাখিবা বৈদ্যুতিক শক্তিৰ যেটো ব্যৱহাৰিক একক বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক এই যে কিলোৱাট ঘণ্টা আৰু কিলোৱাট ঘণ্টা সাধাৰণতে 1 ইউনিট বুলি কোৱা হয় আৰু 1 কিলোৱাট ঘণ্টাত কিমান জুল পৰীক্ষাত এটো আহে যে 3.6 * 10⁶ জুল সো 1 কিলোৱাট ঘণ্টাত এটো ইমান জুল হয় এইটো পৰীক্ষাত এমসিকিউ কোশ্চেন কিন্তু দি দিয়ে এটো ডাইৰেক্টলি নলেজ বেস কোশ্চেন ঠিক আছে সো এই অংকটো সবা P = VI এর ওপৰত দিয়া আছে সো এই সৰু সৰু বস্তুবিলাকে তুমি চাব লাগিব তাৰপিছত ইয়াতে সো অনুশীলনৰ যেটো কোশ্চেন আছে ইয়াতে আৰু ৰ'দৰ ক্ষেত্ৰত তুমি অনুশীলনীৰ কোশ্চেন নিশ্চিতভাৱে পঢ়িছা সো 1 2 3 এটো 1 2 3 4 এই চাৰিটাৰ ভিতৰত এটা কোশ্চেন নিশ্চিতভাৱে আহিব মন কৰিবা সো 1 2 3 4 ঠিক আছে তোমালোকৰ 16 চ্যাপ্টাৰ আছে 16 চ্যাপ্টাৰৰ এটলিষ্ট 4টা 5টাকে দিয়া আছে মোস্ট প্ৰবাবলি 55 তোমালোকৰ এমসিকিউ ভিএসএ এমসিকিউ কোশ্চেন আছে কিতাপৰ এই এমসিকিউ কোশ্চেনৰ পৰা তুমি 50% তুমি 60% পাবাই ঠিক আছে মই নেক্সটত এটা ভিডিও বনাবলৈ চেষ্টা কৰিম যে প্ৰশ্নাৱলী 1 ৰ পৰা প্ৰশ্নাৱলী নহয় তোমাৰ ইউনিট 1 ৰ পৰা চ্যাপ্টাৰ 1 ৰ পৰা লাষ্ট লৈকে যিমান কিতাপৰ যিমান তোমালোকৰ এমসিকিউ আছে গোটেই মিলাই এটা ভিডিও বনাৰ কাৰণে মই চেষ্টা কৰিম যাতে তোমালোকৰ সুবিধা হয় এইখিনি তোমালোকে চাই লবা আৰু অৱশেষত মই তোমালোকক এটা সাজেষ্ট কৰিম ইয়াতে সৰু সৰু যিবিলাক কোশ্চেন আছে 8 9 এইবিলাক চাবা বেছি জটিল কোশ্চেনত নাযাবা কাৰণ অলৰেডি 2 মাৰ্কস দিয়া আছে ওকে আৰু হেকত যেটো লাষ্ট ভেৰি ইম্পৰ্টেন্ট কোশ্চেন এটো হৈছে কোশ্চেন নম্বৰ 8 ইয়াতে 5টা কোশ্চেন দিয়া আছে 2 মাৰ্কসৰ যেটো এটা নলেজ বেস কোশ্চেন দিয়া আছে এই নলেজ বেস কোশ্চেনটো কিন্তু ইয়াৰ পৰা আহিব পাৰে এই 5টা কোশ্চেন আমি ইতিমধ্যে চ্যাপ্টাৰত বহুত বস্তু আলোচনা কৰিলো ঠিক আছে সো এই বহুত বস্তু আলোচনা কৰিলো সো এইখিনিৰ পৰা তুমি কিন্তু এই 5টা বস্তু ক্লিয়াৰ কৰি লবা নিশ্চিতভাৱে তোমালোকে পঢ়িছা কিন্তু এতিয়া আকৌ ৰিভিজনত এইটোৰ ওপৰত বিশেষভাৱে ধ্যান দিয়া যাতে পৰীক্ষাত তোমালোকৰ উইদাউট এনি ডাউট তুমি যাতে লিখিব পাৰা দিস ইজ ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ঠিক আছে আজিৰ ভিডিও আৰু বেছি দীঘলীয়া নকৰো একেবাৰে সময় কম সময় তোমালোকে নষ্ট নকৰিবা আৰু যিখিনি সময় আছে নিষ্ঠা সহকাৰে অধ্যয়ন কৰা অধ্যয়ন মানে ধ্যান লগাই অধ্যয়ন তুমি ষ্টাডি কৰিবলৈ ধ্যান ঠিক আছে অধ্যয়ন সো ধ্যান লগাই যেতিয়া পঢ়িবা তেতিয়া তুমি মনত থাকিব আৰু মনত ৰাখাটো অতিকে প্ৰয়োজন কাৰণ পৰীক্ষাত ইমান চিন্তা কৰাৰ সময় নাই কাৰণ পৰীক্ষাত টাইম হৈছে কম ঠিক আছে কম সময়ত তুমি লিখিব লাগিব সেইকাৰণে ধ্যান লগাই এতিয়া পঢ়া পৰীক্ষাত তোমালোকৰ একো অসুবিধা নহয় সো আজিৰ ভিডিও আৰু বেছি দীঘলীয়া নকৰো ইমানতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ